দেওবাৰে আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনটোতে ৰঙিয়াৰ ৰাজপথত দুই শাহু বোৱাৰীৰ মাজত দুৰ্বাদল কাজিয়া। এই কাজিয়াই গৈ এটা সময়ত ৰূপ লয় ভয়ংকৰ ৰূপ। এতিয়া আপুনি ভাবিছে এই আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনাই ৰঙিয়া চহৰৰ মাজমজিয়াত ইমান ডাঙৰ এনে ঘটনা সংঘটিত হৈছে, ইয়াৰ পিছতো পুলিচ প্ৰশাসনৰ কোনো ভূমিকা নাই। আচলতে এইখন এখন দুৰ্বাদল কাজিয়া নহয়, এইখন এখন বাটৰ নাটহে। আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ দিনাই ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল নামৰ গ্ৰুপটিয়ে ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত বৃদ্ধাশ্ৰম খুলি এখন বাটৰ নাট প্ৰদৰ্শন কৰে। যিটো সময়ত একাংশ সন্তান বোৱাৰীয়ে নিজ পিতৃ মাতৃক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ লগতে বিভিন্ন সময়ত বৃদ্ধাশ্ৰমলৈ পঠিয়াই সেই সময়তে সেইসকল সন্তান বোৱাৰীক তথা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তেওঁলোকে প্ৰদৰ্শন কৰে এই বাটৰ নাটখন। শেষৰ কাৰ্যসূচী অনুসৰি তেওঁলোকে ৰঙিয়াৰ অনুপ্ৰভা লহকৰ, বীণাপানী দেৱী, ধীৰেশ্বৰী কলিতা, সজু কলিতা, গোলাপী কলিতা, ফুলকন কলিতা, অঞ্জলি ভাগৱতী শৰ্মা আৰু তৰুলতা কলিতাকে ধৰি আনগৰাকীকৈ বৃদ্ধা মাতৃক নিজ নিজ বাসগৃহলৈ গৈ সম্বৰ্ধনা জনায়। আন্তৰ্জাতিক মাতৃ দিৱসৰ শুভেচ্ছা বিশ্বৰ সকলো মাতৃলৈ জনালোঁ। আজি আমি ৰঙিয়া চহৰত হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত এখন বাটৰ নাট কৰিলোঁ। আমাৰ ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপৰ সৌজন্যত এই বাটৰ নাট অনুষ্ঠিত হৈছে। যে আজিকালি য'তে ত'তে মানে বৃদ্ধাশ্ৰমবোৰ গঢ়ি উঠিছে। দুখীয়া পৰিয়ালে হওক বা আভিজাত্য পৰিয়ালে হওক, আজিকালি কি কৰা হৈছে যে মাক দেউতাক যেতিয়া বৃদ্ধ হয় তেতিয়া বৃদ্ধাশ্ৰমত থৈ তেওঁলোকৰ দায়িত্ব সাৰি আহে আৰু বছৰত এদিন গৈ তেওঁলোকে সেইদিনা মানে বিভিন্ন খোৱা বস্তু, কাপোৰ কানি আদি উপচাই দিয়ে। কিন্তু সেইটো নহয়, ভাৰতীয় দৰ্শনত কি মাতৃ দেৱভূ ভৱ, মাতৃক দেৱীৰ লগত তুলনা কৰিছে। গতিকে মাতৃক আমি প্ৰতিদিনেই আমি সেৱা শুশ্ৰূষা কৰিব লাগে, একেবাৰে মৃত্যুৰ দিনলৈকে। গতিকে এই আমাৰ আদৰ্শ। আজি বিশ্ব মাতৃ দিৱস উপলক্ষে আমি এই বাটৰ নাটখনিৰ জৰিয়তে আমি ৰাইজক এটা মেছেজ দিব খুজিছোঁ যে বৃদ্ধাশ্ৰম পৰিত্যাগ কৰি আপোনালোকৰ মাতৃক আৰু পিতৃক আপোনালোকে ঘৰতে আপোনালোকে সংগী দিয়ক। বৃদ্ধ অৱস্থাত সংগীৰ প্ৰয়োজন হয়। মনৰ কথাখিনি খুলি কোৱাৰ কাৰণে এটা পৰিয়াল লাগে, মানুহ লাগে। গতিকে সংগ দিয়ক। সেইটোৱে আমাৰ ভাৰতী ছ'চিয়েল এণ্ড কালচাৰেল গ্ৰুপৰ আমাৰ এই নাটখনৰ আজি উদ্দেশ্য। আমি নতুন 2021 চনত আমাৰ এই গ্ৰুপটো মানে প্ৰতিষ্ঠা হৈছে। আমি অতি চালুকীয়া অৱস্থাত আছোঁ। আমি নাম কীৰ্তন কৰি আমি যিখিনি আমি পাওঁ, আমি কালচাৰেল প্ৰগ্ৰেম কৰি যিখিনি পাওঁ, আমি এইদৰে আমি মানে সমাজৰ কাৰণে কিছুমান সংস্কাৰ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।